20% ইথানল ভৰোৱাৰ পাছত দাম কমিলে নেকি? বৃদ্ধিহে হৈছে। এতিয়া কিয় মানি ল'ম আমি তেওঁলোকৰ কথা? ইথানল ব্যৱহাৰ কৰি আমাৰ গোটেই ব্যৱস্থাটো ধ্বংস কৰি পেলালে। আমাৰ মধ্যবিত্ত শ্ৰেণীয়ে সকলো পেট্ৰলৰ গাড়ী ধ্বংস কৰি পেলালে। যে মধ্যবিত্ত শ্ৰেণীক এনেকৈ কৰা লুণ্ঠন, ভাৰতীয় মানুহক কৰা এনেকৈ কৰা লুণ্ঠন আৰু অত্যাচাৰে সীমা পাৰ হৈ গৈছে। এনেকৈ নৰেন্দ্ৰ মোদী আৰু গাডকাৰীৰ সৈতে কৰা অত্যাচাৰে শোষণে সীমা পাৰ হৈ গৈছে আৰু সেইকাৰণে তাৰ প্ৰতীকী প্ৰতিবাদ কৰিবৰ কাৰণে মটৰ চাইকেল ঠেলাৰ ওপৰত তুলি এনেকৈ আমি কৈছো যে ইথানলে দেশৰ বাহনসমূহ ধ্বংস কৰিছে। আমি কৈছো যে দেশৰ জনতাক বিকল্প দিবৰ কাৰণে সুযোগ দিয়ক। আমাক এনেকৈ বাধ্য কৰি লুটিবৰ কাৰণে যি কাম কৰিছে এইটো কেতিয়াও সহ্য কৰা নহ'ব। যদি ইথানলযুক্ত পেট্ৰল দিব লাগে তেতিয়াহ'লে আগফালে লিখি থৈ দিব লাগে যে E20 পেট্ৰল এইটো আৰু সাধাৰণ পেট্ৰল এইটো। আমি যিটো মন যায় সেইটো ভৰাম। খেলা এখন ক'ত পোৱা যাব? খেলা ইথানল মোদীয়ে খালে এখন মটৰ চাইকেল মোদীৰ পৰা পইচা আনিব লাগিব। খাই দিলে মোদীয়ে, খাই দিলে আমি গৈছে গাডকাৰীয়ে খাই দিলে আমি গৈছে বুজিছে নাই? সেইকাৰণে পইচা দিব লাগিব, এটকা ঘূৰাই আনিম। ইথানল ব্যৱহাৰ কৰি আমাৰ গোটেই ব্যৱস্থাটো ধ্বংস কৰি পেলালে। আমাৰ মধ্যবিত্ত শ্ৰেণীয়ে সকলো পেট্ৰলৰ গাড়ী ধ্বংস কৰি পেলালে। যে মধ্যবিত্ত শ্ৰেণীক এনেকৈ কৰা লুণ্ঠন, ভাৰতীয় মানুহক কৰা এনেকৈ কৰা লুণ্ঠন আৰু অত্যাচাৰে সীমা পাৰ হৈ গৈছে। এনেকৈ নৰেন্দ্ৰ মোদী আৰু গাডকাৰীৰ সৈতে কৰা অত্যাচাৰে শোষণে সীমা পাৰ হৈ গৈছে আৰু সেইকাৰণে তাৰ প্ৰতীকী প্ৰতিবাদ কৰিবৰ কাৰণে মটৰ চাইকেল ঠেলাৰ ওপৰত তুলি এনেকৈ আমি কৈছো যে ইথানলে দেশৰ বাহনসমূহ ধ্বংস কৰিছে। আমি কৈছো যে দেশৰ জনতাক বিকল্প দিবৰ কাৰণে সুযোগ দিয়ক। একেটা তেল ডিপুতে ইথানল 20ও ৰাখক আৰু লগতে সাধাৰণ পেট্ৰল ৰাখক। মানুহে যদি সাধাৰণ পেট্ৰল কিনিব খোজে সাধাৰণ পেট্ৰল কিনিব, ইথানলযুক্ত পেট্ৰল যদি কিনিব খোজে ইথানলযুক্ত পেট্ৰল কিনিব। আমাক এনেকৈ বাধ্য কৰি লুটিবৰ কাৰণে যি কাম কৰিছে এইটো কেতিয়াও সহ্য কৰা নহ'ব। ছাবচিডিৰ চাউলেৰে ইথানল প্ৰস্তুত কৰে, কুঁহিয়াৰে কৰে, বাঁহেৰে কৰে, সেইবিলাক বেলেগ কথা, সেইটো এটা বেলেগ প্ৰসংগ। কিন্তু প্ৰসংগটো হ'ল দামটো কমিছে নেকি? 20% ইথানল ভৰোৱাৰ পাছত দাম কমিলে নেকি? বৃদ্ধিহে হৈছে। এতিয়া কিয় মানি ল'ম আমি তেওঁলোকৰ কথা? যদি ইথানলযুক্ত পেট্ৰল দিব লাগে তেতিয়াহ'লে আগফালে লিখি থৈ দিব লাগে যে E20 পেট্ৰল এইটো আৰু সাধাৰণ পেট্ৰল এইটো। আমি যিটো মন যায় সেইটো ভৰাম।